हेलो एवरीवन की खबर আপোনালোকৰ আজি আমি দশম শ্ৰেণীৰ অধ্যায় 2 বহুপদৰ 2.2 ৰ একৰ দ্বিতীয় নম্বৰ কোৱেশ্চনটো কৰিবলৈ ওলাইছো তো বলা আজি কোৱেশ্চনটো আমি কৰো আজি কোৱেশ্চনটো দিছে আমাৰ যে তলত দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা তো আমি ইয়াৰ এক নম্বৰটো ইদিনা কৰিছো আগৰ ভিডিঅ'ত তো তোমালোকৰ ভিডিঅ'টো চোৱা নাই যদি ডেসক্ৰিপচনত লিংক আছে চাই লবা আজি দ্বিতীয় নম্বৰটো কৰি এটা আমাক কি দিছে বহুপদটো চোৱা এটা বহুপদটো দিছে 4s² - 4 s plus 1 এটা বহুপদটো দিছে ইয়াৰ পৰা ইয়াত চলত কি আছে s তো আমি আগত ইয়াৰ শূন্য কেইটা উলিয়াই লম উলিয়াৰ পিছত এই শূন্যবোৰ আৰু বোৰৰ মাজত আমি কি কৰিম সম্পৰ্ক স্থাপন কৰিম ক্লিয়াৰ সো আগত আমি কি কৰিম শূন্য উলিয়াই লম সো ইয়াতে ইয়াৰ s² আগত যি সহগ আছে লিখি লবা কিমান আছে 4 ইয়াতে ধ্ৰুবক পদ কি আছে 1 সো 4 পূৰণ 1 কিমান হ'ব 4 ওকে এটা 4 এনেকে উৎপাদক বিশ্লেষণ কৰিবা যাতে উৎপাদক এটা যোগ বা বিয়োগ কৰিলে কি হয় 4 হয় ওকে বুজি পাইছা যে সোতে নেলে কিমান হ'ব 4 যদি আমি কৰো কিমান হ'ব 4 উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 2 2 4 ওকে এটা সোয়া 2 আৰু 2 যোগ কৰিলে কিমান হয় 4 সেই কাৰণে আমি 4 কি লিখিব পাৰো 2 যোগ 2 সো 4s² লিখি লবা মাইনাস যেনেকৈ আছে তেনেকৈ লিখিবা 4 ঠাইত আমি কি লিখিম 2 + 2 সো 2 + 2 s যেনেকৈ আছে তেনেকৈ ৰাখি দিবা প্লাস কি আছে 1 এটা সোয়া ইয়াতে যেনেকৈ আছে তেনেকৈ দিবা 4s² - 2 লগত s পূৰণ কৰিলে কিমান হয় 2s ওকে এটা সোয়া ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাস কি হয় মাইনাস আকৌ 2 লগত s পূৰণ কৰিলে কিমান হ'ব 2s বুজি পাইছা প্লাস 1 এটা সোয়া এই দুটাৰ ভিতৰত কমন লম আৰু এই দুটাৰ ভিতৰত কমন লম সো তোমালোক আগত ভাঙি লবা কিমান ভাঙিছ হয় সোয়া 2 * 2 2 * s * s ইয়াত ইয়াতে s² মানে s পূৰণ s আৰু 4 মানে 2 পূৰণ 2 মাইনাস 2 * s মাইনাস 2 * s প্লাস 1 ওকে এটা সোয়া এই দুটাৰ ভিতৰত আমি কমন লম আৰু এই দুটাৰ ভিতৰত আমি কমন লম সো এই দুটাৰ ভিতৰত কি কমন আছে সোয়া এই দুটাৰ ভিতৰত কি কমন আছে সোয়া ইয়াতে কি আছে ইয়াতে 2 আছে s আছে ইয়াতে 2 আছে s আছে সো আমি ইয়াতে 2s কমন লব পাৰো সো 2s কমন লৈছো কি আছে আৰু 2s আছে বুজি পাইছে এটা 2s লৈছো আৰু এটা 2s আছে না নাই সো 2s লৈছো ইয়াতে আছে মাইনাস 2s লৈছো 2s লোৱাৰ পিছত একোনে মানে কি আছে ইয়াতে পূৰণ আছে সোয়া কি হইবা 1 আছে 0 নকবা কিন্তু দেই 1 আছে কাৰণ ইয়াৰ লগত 1 পূৰণ কৰি পূৰণ আমি কৰিব পাৰো ওকে এটা সোয়া বুজি পাইছা 1 আমি পূৰণ কৰিব পাৰো এটা সোয়া মাইনাস ইয়াৰ পৰা কি কমন যায় সোয়া ইয়াতো 1 আছে ইয়াতো সোয়া ইয়াতে একো পূৰণ নাই মানে কি আমি কব পাৰো 1 এটা কি আছে পূৰণ আছে তো ইয়াৰ পৰা আমি 1 কমন লব পাৰো 1 - 1 কমন লৈছো -1 কমন ললে কি হ'ব সোয়া এটা -1 লৈছো কি আছে তেনেলে অকল 2s আছে ওকে এটা সোয়া মাইনাস লৈছো তো প্লাস দ্যাট মিন্স মাইনাস মাইনাস প্লাস ইয়াতে কি হ'ব -1 সো ইয়াতে এই দুটা ইকুয়াল আছে নাই এই দুটা হবই লাগিব ইকুয়াল নহলে ভুল হৈ যাব সো এই ইকুয়াল দুটা লৈ লবা কি আছে 2s - 1 আৰু এটা আছে 2s ইয়াতো 2s - 1 আছে ওকে এতিয়া এই দুটা কোনবোৰ উলিয়াই লোৱা ইয়াতে আইদাৰ কৰিলে কিমান হ'ব সোয়া আইদাৰ 2s s = 0 ইয়াৰ পৰা s কিমান আহিব s কিমান আহিব সো 1/2 আৰু এটো প্লাস মাইনাস আছে ইভিনে গলে প্লাস প্লাস 1 আৰু পূৰণ আছে ইভিনে গলে হৰণ সো 1/2 or or দেখি কিবা আমি 2s - 1 = 0 ইয়াৰ পৰা 2s = মাইনাস আছে ইভিনে গলে প্লাস 1 সো আমাক s লাগে s পূরণ আছে ইভিনে গলে 1/2 হরণ সো সেম দুটাই একে 1/2 আমার শূন্য উলিয়াই গল ওকে এটা আমি শূন্যবোৰৰ মাজত ইয়াৰ সত্তাপন এটা আমি সহগ আৰু শূন্যবোৰৰ মাজত কি কৰিম সম্পৰ্ক সত্তাপন কৰিম ওকে বুজি পাইছা সো তোমালোকে সত্তাপনটো লিখি লবা সত্তাপন ইয়াত abc লিখি লবা a কিমান আছে এই s² সহগ 4 কমা b কিমান আছে -4 আৰু c কিমান আছে 1 +1 যেটো 1 ওকে আৰু শূন্য ধৰি লও এটা আলফা এটো বিটা সো আলফা = কিমান হ'ব আধা বিটাও কিমান হ'ব আমাৰ সেম আছে সো আধা ওকে সো আলফা প্লাস বিটা আমাৰ ফর্মুলা কি আছিল আলফা প্লাস বিটা = কিমান হয় -b/a ওকে আলফা প্লাস বিটা আমাৰ -b/a এটা আলফা কি আছে 1/2 প্লাস বিটা কি আছে 1/2 = -b ইয়াতে কি আছে সব -b এটা আছে কিমান আছে -4 that means minus of -4 ক্লিয়ার এ কিমান আছে ইয়াতে মানে নাই আছে এটা সোয়া 2 আৰু 2 লসগু ললে কিমান হ'ব 2 হ'ব সো 2 এর ভিতরে 2 কেবাৰ যায় এবাৰ 1 লগত 1 পূৰণ কৰিলে 1 প্লাস এটো 2 এর ভিতরে 2 এবারে যায় কিমান হ'ব 1 * 1 = -4/4 that's why
2/2 ইয়াতে 4/4 সেম সেম কাটাকাটি কৰিলে কিমান ইয়াতে কাটাকাটি কৰিলে 1 সো কি বলো 1 = 1 বুজি পাইছা ওকে এতিয়া আমি কি কৰিম কোনো দুটা পূৰণফল আলফা ইনটু বিটা কিমান হ'ব c/a এটা c কিমান আছে so আলফা কি আছে এটা 1/2 আলফা 1/2 এটা বিটা 1/2 ওকে বুজি পাইছা এই তোমালোকে হেৰি দিব পাৰা so 1/2 into 1/2 এটা c কি আছে ইয়াতে so 1 divided by a কিমান আছে 4 so 1/4 এটা দিব 1 গুণ 1 2 গুণ 4 1/4 = 1/4 ইকুয়াল সমান 57 বুজি পাইছা